আপুনিও কব আরে মন্ত্রী হলে আপনি কব পারিব কি করিব আপুনি লুঙিখন পিন্ধি লওক অধ্যক্ষ মহোদয় না না আপুনি কব না আরে শিৱসাগৰৰ কথা কৈ আছো আপুনি কিয় বেয়া পাই আছে বহক অধ্যক্ষ মহোদয় 22 তাৰিখৰ পৰা হোৱা ঘটনা মই হিন্দু মুছলমান নিৰ্বিশেষে কম আরে প্লিজ প্লিজ জলাব আপুনি লুঙিখন পিন্ধি লওক আপুনি লুঙিখন পিন্ধি ললে গোটেইখিনি সম্পূৰ্ণ হৈ যাব এই ঘটনা চৰকাৰে কিন্তু বহুত উচ্চতাত মুখ্যমন্ত্ৰী ডাঙৰে কৈ আছে ইয়াৰ পিছত চৰকাৰে উচ্চতাই অসমখনত বহুত ক্ষতি কৰিছে অধ্যক্ষ মহোদয় যোৱাকালিৰ পৰা ইভেন অখিল গগৈ ডাঙৰীয়াই মোক সমালোচনা কৰি আছে যে 27টা সংগঠনৰ পৰা আপুনি কিয় আণ্ডাৰটেকিং লৈছে তা উঠাই লৈছো ৰব তাৰ মানে আমি যে কোনো কাৰণতে আইন শৃংখলা কম্প্ৰমাইজ কৰা নাই তাৰ প্ৰমাণ আজি অখিল গগৈ নিজেই দিলে ৰব দিব লাগে একেখন মিটিঙত ৰমেশ পেগু আছিলে ডিসি আৰু এসপি আছিলে আমাৰ হাত নাই দিয়া বাপৰে আপোন আকৌ আমাৰ বুলি কৈ আছে মাইণ্ড কৰক আমাৰ বুলি কৈ কংগ্ৰেছ এউটিয়া শুনি লওক আমাৰ তেখেতৰ এইবিলাক আপুনি পিছত নকব হিমন্ত বিশ্ব শৰ্মাই লগাই দিছে সংগঠন বিলাক আমাৰ বুলি অখিল গগৈ কৈ আছে তাৰ মানে এই ৰব দি দিম আজি দি দিম ডিচিএসপি কো দি দিম প্লিজ বহক না আপনি বহকচোন আপুনি বহকচোন পিনি লওক অখিল গগৈ ডাঙৰীয়া লুঙিখন পিনি হৈ যাব আৰু আপুনি বহক আপুনি বহক মাননীয় অখিল গগৈ ডাঙৰীয়া আপুনি লাইনটো শুনি লওক আপুনি শুনক না আপুনি শুনি লওক এনেকুৱা নকয় আপুনি বহকচোন আপুনি বহক অখিল গগৈ সাসপেনশন কৰি দিয়া হল তেওঁ হয়তো কিবা অখিল গগৈ অলপ দেৰি বাহিৰত গলে হল আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব স্যাৰ সাসপেন্ড কৰিব নালাগে এইখিনিৰ কাৰণে তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙৰ হ'ব লুঙিখনত ধৰি ডাঙৰ হ'ব বাৰে বাৰে অখিল গগৈ কৈ আছে আমাৰ সংগঠন উঠাই ল'ব লাগে মাইণ্ড কৰিব